বিপুল সহাৰি পাইছো এই মুহূৰ্তত কি ক'ব আমাক কি ক'ব প্ৰথমতে ময়ো আপোনালোকৰ এই চেনেলটো যে আজি যে আপোনালোকে 1 লাখ ফলোৱাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে লাইভ আছাম 24/7 আপোনালোকৰ এই পৰ্টেল চেনেলটোৰ প্ৰতি মোৰ অভিনন্দন জনাইছোঁ মোৰ শুভেচ্ছা জনাইছোঁ আৰু ভাল লাগিছে এইটোৱেই যে অসমৰ গাঁৱে ভূঞে ৰাইজে এই চেনেলটো এনেধৰণে এটা আঁকোৱালি লৈছে তাৰ কাৰণে ভাল লাগিছে আৰু আপোনালোকৰ চেনেলটো ভৱিষ্যত উত্তৰ কামনা কৰিব হয় আমি প্ৰথম প্ৰশ্নটো আচলতে ডিজিটেল অসমৰ ডিজিটেল মিডিয়া ইউনিয়ন তথা যি আমাৰ ডিজিটেল সেক্টৰৰ সংবাদ কৰ্মী আছে পূৰ্বতেও যেতিয়া আপুনি টিএমসি পাইছিলো তেতিয়া আমি কৈছিলো যে ডিজিটেল মিডিয়াৰ সংবাদ কৰ্মীসকলে সমাজৰ আৰু ভিতৰ অঞ্চলৰ পৰা প্ৰতিভাই হওক প্ৰতিটো বাতৰি মিনিষ্টাৰ হওক এমএলএ হওক ডিসি হওক তেওঁলোকে আমাক মাতিলে আমি সত্যৰ প্ৰচাৰ কৰোঁ আজিৰ তাৰিখত এই ডিজিটেল মিডিয়া ইউনিয়নত কৰ্মৰত যিমান ডিজিটেল সংবাদ কৰ্মী আছে তেওঁলোকৰ কাৰণে কোনো পেকেজ ঘোষণা কৰা হোৱা নাই 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন হৈছে আমি আজিৰ তাৰিখত অৱহেলিত হৈ আছো যে আমাক চৰকাৰে যেনেকৈ অৰুণোদয় আঁচনি ঘোষণা কৰা হৈছে আমি শিক্ষিত নিবনুৱা আজিৰ তাৰিখত গতিকে আমাৰ কাৰণে কোনো ধৰণৰ পেকেজ চৰকাৰৰ তাত নাই নেকি আপোনাক এই কাৰণে আমি কথাটো উত্থাপন কৰিছো আপুনি কেবিনেট এটা সময়ত মন্ত্ৰী আছিল কংগ্ৰেছৰ সাংসদ আছিল আপুনি মাজতে টিএমসিত গ'ল আকৌ যোৱাকালি আপুনি কংগ্ৰেছত নিজৰ ঘৰখনলৈ উভতি আহিছে গতিকে আমাৰ দাবী আছে কিছু দাবীৰ প্ৰথম দাবীটো আমি উত্থাপন কৰিব বিচাৰিছো আপুনি এই ক্ষেত্ৰত কি ক'ব আমাৰ ডিজিটেল সংবাদ এই ক্ষেত্ৰত প্ৰথম কথাটো হৈছে যে সাংবাদিকৰ কোনো ক্লাছিফিকেশ্যন থাকিব নালাগে সাংবাদিকক লৈ কোনো ধৰণৰ বিভাজন থাকিব নালাগে সাংবাদিকেই গোটেইটো হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্থান আপুনি কিমান ডাঙৰ সাংবাদিক কিমান ডাঙৰ মিডিয়া হাউচত আছে কিমান সৰু পেপাৰত আছে 15 দিনীয়া পেপাৰত আছে নে সাপ্তাহিকত আছে নে দৈনিক পেপাৰত আছে দ্যাট ইজ ইনমেটেৰিয়েল আপুনি যিটো প্লেটফৰ্মতে নাথাকক তাৰ যোগেদি আপুনি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপুনি আছে আৰু বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত জনমত গঠন কৰি আপোনালোকে সংবাদ সেৱা কৰি এই যিটো গণতন্ত্ৰ শক্তিশালী কৰিছে প্ৰকৃতাৰ্থ গতিকে সেইকাৰণে ইয়াত ময়ো দেখিবলৈ পাইছোঁ যে আজিকালি অসমতো মানে সাংবাদিকসকলক কেইবাটাও ভাগ কৰি পেলাইছে কিছুমানক কোৱা হৈছে মানে ইলেক্ট্ৰনিক মিডিয়া বা মেইন টিভি চেনেল কিছুমানক কোৱা হৈছে পৰ্টেল চেনেল কিন্তু কামটো একেটাই কৰিছে আৰু এতিয়া চাবলৈ গ'লে যে এই যে আপোনালোকৰ যিবিলাক পৰ্টেল ডিজিটেল এইবিলাক অসমত বেছি পপুলাৰ হৈছে কাৰণ মেইন চেনেলবিলাক এতিয়া মানুহৰ চাবলৈ সময় নোহোৱা হ'ল মানুহৰ হাতত মোবাইল থাকে য'ত গৈ আছে তাতেই ফটকে এইটো চেনেল চায় আৰু গাঁৱে ভূঞে গতিকে সেইকাৰণে এতিয়া আপোনালোকৰ এই ডিজিটেল চেনেলবিলাকেহে পৰ্টেলবিলাকেহে বেছি ৰাজ্যক সেৱা দিছে বুলি মই ভাবোঁ সেইকাৰণে চৰকাৰে সাধাৰণতে যিবিলাক ডাঙৰ প্ৰতিষ্ঠানৰ সাংবাদিক তেওঁলোকৰ কাৰণে বিভিন্ন পেকেজ চৰকাৰে ৰাখিছে আমি দেখিছোঁ চৰকাৰে ৰাখিছে কিন্তু সকলোৰে কাৰণে ৰাখিব লাগে হয় সকলোৰে কাৰণে চৰকাৰে নোৱাৰিব পাৰে মই ভাবোঁ যিহেতু আপোনালোকে কোনো ধৰণৰ আপোনালোকৰ বিশেষ ইনকাম নাই এডভাৰটাইজো আপোনালোকে ঠিকমতে নাপায় গতিকে আপোনালোকক মই ভাবোঁ চৰকাৰে আপোনালোকৰ যিসকল সংবাদসেৱী আছে সেইসকলক মই ভাবোঁ চৰকাৰে এই বিভিন্ন চৰকাৰী আঁচনিৰ যোগেদি হ'লেও তেওঁলোকক উপকৃত কৰিব লাগে 1 নম্বৰ সেইটো এটা কথা আৰু এটা মিনিমাম অন্তত মিনিমাম কিবা এটা ইনচেণ্টিভ আপোনালোকক চৰকাৰে দিব লাগে মই সেইটো ভাবোঁ গতিকে আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ 26ত হোৱাৰ কথা চলি আছে বা ৰাইজে বিচাৰিছে গতিকে 26ত যদি কংগ্ৰেছ দলৰ চৰকাৰ হয় তেতিয়াহ'লে ডেফিনেটলি মই কি হ'ব পাৰোঁ চৰকাৰক মই ক'ব নোৱাৰোঁ কিন্তু দলৰ এজন সৈনিক হিচাপে দলৰ এজন কৰ্মী হিচাপে দলৰ মজিয়া আপোনালোকৰ এই ন্যায্য প্ৰাপ্যখিনিৰ কথা মই খুব সাজুৰে উত্থাপন কৰিম ছাৰ আমি এতিয়া আহিম আচলতে